চেলেং গামোচা পৰা হৈ গৈছে আৰু ভাগৱত আহি পাবহি আৰু আমাৰ এইবাৰ বৰনামঘৰত ভাগৱত পাঠ হৈছে। প্ৰতি বছৰে 8টা নামঘৰ মিলিজুলি পতা হয়। ইমান মানুহ ভকতৰ কাৰণে পায়স বনাই আছোঁ, মায়ে বনাইছে। আজি চাহ খুৱাম। আজি আমি ৰাতিপুৱাই ভকতৰ কাৰণে পায়স বনাই আনিছোঁ। মায়ে বনাইছিলে বিষ্ণুৰ দিনতে। আজি মনটো ভালেই লাগিছে বাৰু। আহিছোঁ, ৰাতিপুৱা আহিছোঁ আমি। কেনেকৈনো ভাগৱত যাত্ৰা কৰা হ'ল, মানে কি নিয়ম কৰিলে সকলো দেখাম। আৰু আজি ৰাতিপুৱা চাকি ধূপ জ্বলালোগৈ নামঘৰত, আৰু নামঘৰত জ্বলালোঁ আৰু ভকতসকলকো পায়স অকণমান খোৱালোঁ চাহৰ লগত। আশীৰ্বাদ লৈছোঁ আৰু কিবা এটা মনৰ পৰা বিচাৰিছোঁ হ'লে আপোনালোকক জনাম বাৰু কি আশীৰ্বাদ বিচাৰিছিলোঁ মনৰ পৰা। প্ৰশ্ন হ'ল 4টা। প্ৰথম প্ৰশ্নটো মই ক'ৰ পৰা কিয় আহিছোঁ আৰু কি কৰিম। এতিয়া আমি ভাত খাবলৈ বহিছোঁ। এয়া দিয়া পাইবা সদ্গতি পৰলোকে বাঢ়িবে মহিমা। ভাগৱত শাস্ত্ৰ হৈছে সামৰণি হৈ গ'ল। এয়া আমি নামঘৰৰ পৰা আহি আছোঁ। হাতত প্ৰসাদৰ ভাগ, ৰাতিলৈ ভাওনা দেখাম।